চৰকাৰী ধনৰ খৰাত এনেই পানীত পেলাইছে ধন জনতাৰহে টকা বিষয়াৰনো কি ৰাজ্যত ইটো সিটো বহু কিবা কিবি নিৰ্মাণ হয় বহু নিৰ্মাণ কাৰ্যৰ আধাৰশিলা তেনেকৈ পৰি ৰয় কোটিটকীয়া আঁচনি চৰকাৰী গৃহ এইবোৰত গছ লতিকাই আৱৰি ধৰে দায়িত্বত থকা সংশ্লিষ্ট বিষয়াই চাগে ভাবে আধাৰশিলা হৈ গ'ল নিৰ্মাণ কাৰ্য হৈ গ'ল উন্মোচন হৈ গ'ল ভাষণবাজিও হৈ গ'ল এতিয়া পেপাৰে পত্ৰই নিউজটো ওলাই গ'লেই ঝামেলা খতম কলিয়াবৰত পৰিত্যক্ত হৈ পৰিছে ১.৫ কোটি টকীয়া অতিথিশালা জলসম্পদ বিভাগে নিৰ্মাণহে কৰিলে তাৰ পিছত পাহৰি থাকিল নিৰ্মাণ সম্পন্ন হোৱাৰ ৩ বছৰ পিছত অতিথিশালা হৈ পৰিল ভূত বাংলা কলিয়াবৰ শিলঘাটত প্ৰায় ১.৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ১০টা কোঠাযুক্ত অতিথিশালাটোৰ চৌহদ আৱৰি ধৰিছে ঘন জংঘলেৰে আপডালৰ অভাৱত এক প্ৰকাৰ ভূত বাংলালৈ পৰ্যবসিত হৈছে ব্যৱহাৰৰ বাবে আজি কোপতি মুকলি নোহোৱা অতিথিশালাটো আমি কোৱাৰ দৰে আধাৰশিলা নিৰ্মাণ কাৰ্য আসন আৰু ভাষণৰ পিছত এতিয়া কাৰো ল'বলৈ দিবলৈ নাই অতিথিশালাটোৰ সৈতে দেখাই দেখি আছে কোনে অতিথিশালাটোৰ প্ৰকৃত অৱস্থা মাননীয় কেশৱ মহন্ত ডাঙৰীয়াৰ দিনতে তেওঁলোকে ধুনীয়াকৈ বনালে ইয়াত এইটো আমি ভাবিছিলোঁ খুব ডাঙৰ এটা কলিয়াবৰ ভাল অনুষ্ঠান এটা হ'ব পৰ্যটনসকলে আহি খুব সুবিধা এটা পাব আৰু আমাৰ ভিতৰখন বহুত সুন্দৰকৈ বনাইছে ১০টাকৈ ৰুম আছে ১২টাকৈ AC লগাইছে আপোনাৰ প্ৰায় ১৫০ কোটি টকাৰ প্ৰজেক্ট এতিয়া এনেকুৱা এটা মস্ত হাবি এডৰা হৈছে ইয়াত অজগৰ সাপৰ বাঁহ হৈছে ডাঙৰ ডাঙৰ সাপ আপুনি মন কৰিলে ৰাস্তাৰ পৰা দেখিব পাৰে ওপৰত সাপ বগাই আছে ঠিক তেনেকুৱা ধৰণৰ পৰ্যায়লৈ গুচি গ'ল নিৰ্মাণৰ ৩টা বছৰ পিছতো এতিয়ালৈকে ব্যৱহাৰ হোৱা নাই এই খৰচী কাৰবাৰেৰে নিৰ্মিত অতিথিশালাটোলৈ নাহে কোনো জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰী সম্প্ৰতি অতিথিশালাটো ভূত বাংলা এইটো আমাৰ বিধায়ক কেশৱ মহন্ত এইবাৰ আজি ৩ বছৰ আগতে বনাইছিলে কিন্তু বনালে কি হ'ব এতিয়া মানে গোটেইখন হাবি জংঘলে ভৰি পৰিলে এতিয়ালৈকে মানে এই IB বিভাগ উদ্বোধন একো অপেনিং নকৰিলে নকৰাৰ বিনিময়ত গোটেই IBটো মানে চাৰিওকাষ একেবাৰে জংঘলেৰে এতিয়া আৱৰি আছে যাতে এতিয়াৰ মন্ত্ৰী শ্ৰী হাজৰিকাদেৱে এই আমাৰ শিলঘাটৰ IBটো যাতে ভাল ধৰণত চাফ চিকুণ আদি কৰি মেলি অপেনিং কৰে যেন আটকধুনীয়া অতিথিশালাটো ব্যৱহাৰযোগ্য কৰি তুলিবলৈ জলসম্পদ মন্ত্ৰীক এতিয়া আহ্বান জনাইছে শিলঘাটৰ সচেতন মহলে যদি খৰচ কৰিছেই যদি প্ৰয়োজনীয়তা আছেই তেন্তে ইয়াৰ সদব্যৱহাৰ হোৱাটো বিচাৰিছে সাধাৰণ লোকসকলে কলিয়াবৰৰ পৰা পংকজ শইকীয়াৰ ৰিপৰ্ট NKTV+।